আসাম পুলিশ হায় 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 আসাম পুলিশ হায় 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 কমিউনিস্ট জিন্দাবাদ 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 কমিউনিস্ট জিন্দাবাদ 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 কমিউনিস্ট জিন্দাবাদ 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 সবাইকে ইয়াতে স্লোগান দিব কিয় ইমান খেলা খেলিও নকৰো ইমান খেলা খেলিও নকৰো যেতিয়া মানুহ মাৰিছে তেতিয়া আপোনালোকৰ পুলিচ বাহিনীক মাৰিছে আপোনালোকৰ প্ৰতিবাদ কৰিব লাগে আপোনালোকৰ নিজৰ প্ৰতিবাদ কৰা নাই নেকি আপোনালোকৰ কৰা নাই নেকি আপোনালোকে ৰাজনীতি কৰি আছে কত তেতিয়া এই জগত আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিব নোৱাৰো জগত সংবিধান আছে নাই আপোনালোকৰ সন্মান কৰিছে গণতান্ত্রিক দেশত আমাক আন্দোলন কিয় কৰিব দিয়া নাই আপোনালোকে অন ডিউটি আৰক্ষী বিষয়া যেতিয়া আক্ৰমণ কৰিছে তেতিয়া আপোনালোকে বাধা দিছিলে নেকি তেতিয়া আপোনালোকে বাধা দিছিলে নেকি আপোনালোকে এটা কথা মনত ৰাখা হ'ব কিন্তু তেতিয়া আপোনালোকে লট কৰি ৰখা হ'ব আসাম পুলিচ হাই হাই সরকার গো ব্যাক কমিউনিস্ট জিন্দাবাদ 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 কমিউনিস্ট জিন্দাবাদ জিন্দাবাদ হিমন্ত বিশ্ব শর্মা পদত্যাগ করো গৃহ বিভাগ পদত্যাগ করো হিমন্ত বিশ্ব শর্মা পদত্যাগ করো আজি আমার ধুবুৰী লোকসভাৰ সাংসদ আসাম পুলিচ গো ব্যাক আসাম পুলিচ হাই হাই হিমন্ত বিশ্ব শর্মা গো ব্যাক হিমন্ত বিশ্ব শর্মা হাই হাই বিজেপি সরকার হাই হাই এজন সন্মানীয় সাংসদৰ ওপৰত যেতিয়া আক্ৰমণ কৰা হল সাংসদৰ যিজন দেহৰক্ষী তেওঁৰ ওপৰত আক্ৰমণ কৰা হল তেতিয়া অসম আৰক্ষী কত লুকাই আছিলে তেতিয়া শাৰী পিন্ধিছিলে নেকি অসম আৰক্ষী তেওঁলোকে কেতিয়া লোকত লুকাই আছিলে আজি গণতান্ত্ৰিকভাৱে আমি যেতিয়া আন্দোলন কৰিবলৈ ওলাই আহিছো তেতিয়া তেওঁলোকে আমাক বাধা প্ৰদান কৰিছে আমি তীব্ৰ ভাষাৰে আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ জনাইছো অসমৰ বিজেপি চৰকাৰৰ যি বৰমূৰীয়া যিজন গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি শীঘ্ৰে পদত্যাগ কৰিব লাগিব তেওঁ সাধাৰণ জনতাৰ নিৰাপত্তা নহয় সন্মানীয় এজন সাংসদৰ নিৰাপত্তা দিবলৈ ব্যৰ্থ হৈছে ৰাজনৈতিক শত্ৰুতা থাকিব পাৰে সেই বুলি এজন সাংসদৰ ওপৰত এজন দেহৰক্ষীৰ ওপৰত এনেকৈ চপিয়াই পৰিছে পৰিকল্পিতভাৱে যিসকলে আক্ৰমণ কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নোৱাৰি আমি এনেকৈ যেতিয়া আমি সাধাৰণ জনতাই যেতিয়া গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ ওলাই আহিছো তেতিয়া কিন্তু আমাক আৰক্ষীয়ে বাধা দিছে আমি আৰক্ষীক বিৰোধ কৰিছো আজি আমি আপোনালোকৰ পৰা জানিব বিচাৰিছো যে আপোনালোকৰ সতীৰ্থক আক্ৰমণ কৰোঁতে তেতিয়া আপোনালোকে ক'ত আছিলে আপোনালোকে তেতিয়া ক'ত লুকাই থাকে মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াক নগাঁৱৰ ৰূপীহাটত পৰিকল্পিতভাৱে হত্যাৰ মানসিকতাৰে যিদৰে আক্ৰমণ কৰিছে সেই আক্ৰমণৰ তীব্ৰ আমি বিৰোধিতা কৰিছোঁ অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক শত্ৰুতাৰ বাবে এইদৰে ৰাজপথত পৰিকল্পিতভাৱে এগৰাকী সাংসদক সন্মানীয় সাংসদ জ্যেষ্ঠ কংগ্ৰেছ নেতা তেওঁৰ ওপৰত যি আক্ৰমণ কৰিলে সেই আক্ৰমণৰ বিৰুদ্ধে সমগ্ৰ অসমৰ কংগ্ৰেছ পৰিয়াল আজি আমি ওলাই আহিছোঁ সমগ্ৰ অসমৰ লগতে গোৱালপাৰা জিলাতো গোৱালপাৰা জিলা কংগ্ৰেছ কমিটি যুৱ কংগ্ৰেছ NSUI বিভিন্ন শাখা সংগঠন বিভিন্ন নেতৃবৃন্দই আমি আজি ইয়াতে আহি মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ কৰিছোঁ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ গৃহ বিভাগ চলাওঁতে তেওঁ যে ব্যৰ্থ হৈছে এইটো জল পটপট হৈ পৰিছে যে দিন দুপৰীয়া এজন সাংসদ সন্মানীয় দেশৰ যিজন সাংসদ এজনক যদি এনেকৈ আক্ৰমণ কৰিব পাৰে সাধাৰণ জনতাৰ নিৰাপত্তা কেতিয়াবাই বিঘ্নিত হৈছে গুৱাহাটী মহানগৰীত যোৱা কেইমাহত কিমানটা হত্যাকাণ্ড সংঘটিত হৈছে তেতিয়া কিন্তু আৰক্ষী বিভাগ বা অসমৰ গৃহ বিভাগ যে ব্যৰ্থ হৈছে তেতিয়াও আমি বাৰে বাৰে বিধানসভাৰ ভিতৰৰ বাহিৰে আমাৰ নেতৃবৃন্দই ইয়াৰ প্ৰতিবাদ কৰিছে আজি দেখা গৈছে যে এজন সাংসদক যেনেকৈ ক্ৰিকেট বেটেৰে আক্ৰমণ কৰা হৈছে তেওঁলোকে মুখত কলা কাপোৰ বান্ধি একেবাৰে পৰিকল্পিতভাৱে নাটক সজাই যি আক্ৰমণ কৰা হৈছে এই আক্ৰমণৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগে ইয়াৰ উচিত তদন্ত হ'বই লাগিব আৰু ইয়াৰ যিসকল দোষী সেই দোষীসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ আমি দাবী জনাইছোঁ অন্যথায় যদি এই দোষীসকলক শাস্তিত বিহা নহয় অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে যদি পদত্যাগ নকৰে ইয়াতকৈ ভয়াৱহ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম অসমৰ এজনো কংগ্ৰেছ কৰ্মী এই আক্ৰমণক কেতিয়াও কিন্তু সহ্য নকৰে গতিকে অনাগত সময়ত অতি শীঘ্ৰেই আমি ভাবিছোঁ যে 24 ঘণ্টাৰ ভিতৰতে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে আৰু দোষী যিসকল ইতিমধ্যে চিনাক্ত হৈছে ইয়াতে জল পেটপট কেমেৰাৰ আগত তেওঁলোকে ওলাইছে গতিকে ইয়াতে আৰু অপৰাধী বিচাৰিবলগীয়া নাই গতিকে আমি আৰক্ষী বিভাগক আবেদন জনাইছোঁ গৃহ বিভাগক আমি দাবী জনাইছোঁ বিজেপি চৰকাৰক আমি ধিক্কাৰ দি দাবী জনাইছোঁ যে অতি শীঘ্ৰেই কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰক নহ'লে কিন্তু অনাগত দিনত যুৱ কংগ্ৰেছ NSUI কংগ্ৰেছ দলে কিন্তু হাত সাৱটি বহি নাথাকে অনাগত দিনত জংগীৰ পৰা জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম যিখন ৰাজ্যত Assam police, hi.
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।